ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৮ নং পাঠত থকা গাই গাই যাওঁ নামৰ এই পদ্যটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দি আছে, গীত কেইফাঁকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগ হৈ গোৱা। তোমালোকক গীত কেইফাঁকি স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে দলত ভাগ হৈ গাব দিছে। তাৰপিছত কৈছে কি, ভালকৈ নোৱাৰিলে জনাসকলৰ পৰা শিকি লৈ বাৰে বাৰে অনুশীলন কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, ৰদালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ৰদালিক বহিবলৈ বৰ পীৰা পাৰি দিম বুলি কৈছে। খটো দিয়া আছিল, ৰদালিৰ মাকৰ কেইডালি চুলি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ৰদালিৰ মাকৰ ৩ডালি চুলি। গটো দিয়া আছিল, বতা চৰায়ে ধান নাখালে কি খাব। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বতা চৰায়ে ধান নাখালে চাউল খাব। ঘটো দিয়া আছিল, ৰতনপুৰত কি কি বাদ্য বজায়। ইয়াৰ উত্তৰ তোমালোকে লিখিবা, ৰতনপুৰত ঢোল খোল আদি বাদ্য বজায়। ঘটো দিয়া আছিল, হৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে হৰা শিয়ালৰ বিয়াত ঘন চিৰিকাই তামোল কাটে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছিল, শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণ দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা। ইয়াতে উদাহৰণটো দিয়া আছিল, আলি, চুলি, জালি, তেনেদৰে। তো আমি এই শেষৰ ধ্বনিটো মিল থকা শব্দবোৰ পাঠৰ পৰা বিচাৰি আনি লিখিব লাগে। ইয়াতে আমি লিখিব লাগিছিল, এই বাকচবোৰত মই ইয়াতে লিখিয়ে দিছোঁ। যেনেকৈ চৰাই বুলি লিখা আছিল, আমি লিখিম কৰাই গোসাঁই। তাৰপিছত দিয়া আছিল খাম, আমি লিখিম জাম দিম, তেনেদৰে। তো মই ইয়াত যেনেদৰে লিখি দিছোঁ, ভিডিঅ'টো ৰখাই তোমালোকে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে শব্দ গঠন কৰোঁ আহা। উদাহৰণ এটা দি দিয়া আছে, ৰ'দ মানে ৰদালি। ইয়াতে কটো আমি চাইছোঁ, তৰা হ'লে আমি তৰালি লিখিম, লত হছইকাৰে লি এইটো লগাই দিম মানে। বেজ হ'লে আমি বেজালি লিখিম। ঠিক তেনেদৰে ল'ৰা হ'লে ল'ৰালি লিখিম, শৰ হ'লে শৰালি লিখিম। তাৰপিছত খটো দিয়া আছে, বিৰিণা, মাহ, কঠীয়া, সৰিয়হ যোগ তলি। এতিয়া সৰিয়হ যোগ তলি আমি সৰিয়হ তলি লিখিব লাগিব। ইয়াতে এটা দিয়া আছিল, চোৱা তোমালোকে, বিৰিণা যোগ তলি। ইয়াত লিখি দিছে বিৰিণা তলি। ঠিক তেনেদৰে আমি ইয়াতে লিখিব লাগিছিল। তো আমি লিখিম মাহ তলি, কঠীয়া তলি, সৰিয়হ তলি, তেনেদৰে। ইপিনে দিয়া আছে কলহৰ তলি, তেনেকৈ ইয়াত দিয়া আছে কলহ তলি। চৰুৰ তলি হ'লে চৰু তলি। তেনেকৈ মই ইয়াতে কৰি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা। ঘটো দিয়া আছে যে চুলি, ইয়াত ডালি লিখা আছে। ইয়াত কোচা লিখা আছে, কোচাটো কৰি দিছে চুলি কোচা। তো আমি ইয়াত চুলি ডালি লিখিম, চুলি দাঢ়ি লিখিম, ইয়াত চুলি খিনি লিখিম, ইয়াত চুলি কেইডাল, তেনেদৰে আমি ইয়াতে লিখি দিম। তো মই ইয়াতে যেনেদৰে লিখি দিছোঁ, তোমালোকেও লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে ভৱিষ্যত বুজোৱা শব্দ লিখো আহা। ভৱিষ্যত মানে কোনো এটা ঘটনা যিটো এতিয়ালৈকে হোৱা নাই, মানে পাছত হ'বহে। এটা উদাহৰণ দি দিয়া আছে, দে, দিম মানে এতিয়ালৈকে দিয়া নাই, পাছতহে দিম বুলি কৈছে। দিবি, কাৰোবাক কৈছে দিবি, পাছত দিব মানে। দিবা, এতিয়ালৈকে দিয়া নাই, পাছত দিব মানে। তাৰপিছত ইয়াতে দিব, তেনেকৈ লিখা আছে। খা হ'লে আমি তেনেদৰে খাম লিখিম, মানে এতিয়ালৈকে হোৱা নাই, খামহে, তেনেদৰে হ'ব। খাবি, খাবা, খাব, তেনেদৰে। ইয়াতে মই লিখি দিছোঁ যেনেকৈ হ'ব লাগে, তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা এইবোৰ। তাৰপিছত পদ্য ফাঁকি নিজৰ মতে লিখো আহা বুলি দিয়া আছে। ইয়াতে কবিৰ মতে ইয়াতে দিয়া আছে, আৰু মোৰ মতে ইয়াতে দিয়া আছে। তোমাৰ মতে কি হয় এতিয়া তুমি ইয়াতে বহাবা, সেইটো নিজে নিজে কৰিব লাগিব। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে কি গীতৰ লগত কি কি বাদ্য বজাই মিলাই নিজৰ বহীত লিখো আহা। ইয়াতে বাদ্যবোৰ দিয়া আছে, ঢোল, একতাৰা, সুতুলি, গগনা, বিহু ঢোল, তেনেদৰে। আৰু ইয়াতে
গীতবোৰ দিয়া আছে, বৰগীত, নাম প্ৰসংগ, লোকগীত তেনেদৰে। মই ইপিনে ইয়াৰ উত্তৰটো লিখি দিছোঁ। যেনেকৈ ঢোল, হোলী গীত, গোৱালপৰীয়া লোকগীত, বাঁহী লোকগীতৰ লগত মিলাই দিছোঁ। পেঁপাটো মিলাই দিছোঁ বিহুগীত, হুঁচৰি তেনেদৰে। মই ইয়াতে যেনেদৰে লিখি দিছোঁ তোমালোকেও ঠিক তেনেদৰে লিখি ল'বা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে জানো আহা, তলৰ শব্দবোৰ পঢ়ি চাওঁ আহা। তলৰ শব্দবোৰ পঢ়ি চাব দিছে। ইয়াৰে বাওঁফালৰ শব্দকেইটাই এটাক বুজাইছে, আৰু সোঁফালৰ শব্দকেইটাই এটাতকৈ বেছি বুজাইছে। সোঁফাল বাওঁফাল তেনেকৈ দিয়া আছে। বাওঁফালৰ কেইটাই এটাক বুজাইছে আৰু সোঁফালৰ কেইটাই এটাতকৈ বেছি বুজাইছে। মানে ইয়াত একবচন, বহুবচন সেইটো আমাক শিকাব বিচাৰিছে ইয়াতে। বগলীটো, ইয়াত এটা বগলীৰ কথা কোৱা হৈছে। বগলীটো, বগলী জাক এটাতকৈ বেছি বগলী আছে ইয়াত। তাৰপিছত দিয়া আছে ফুলটো। ফুলটো এই সোঁফালে দিয়া আছে যে ফুল এথোপা, মানে ইয়াত এটাতকৈ বেছি ফুলৰ কথা কোৱা হৈছে। কলটো, ইয়াৰ সোঁফালে দিয়া আছে কলথোক। কলটো কওঁতে এটা কলক বুজাইছিল আৰু কলথোক মানে এটাতকৈ বহুত বেছি কল। তেনেকৈ ছাগলীটো, এটা ছাগলীৰ কথা কোৱা হৈছে ইয়াত, আৰু সোঁফালে দিয়া আছে ছাগলী পাল, মানে ছাগলীৰ এটা জাকক কোৱা হৈছে। এটাতকৈ বেছি ছাগলী আছে ইয়াতে। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ক, ৰদালিক ৰ'দ দিবলৈ খাটনি ধৰিছে, ৰ'দ নিদিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ৰ'দ নিদিলে আমাৰ বহুত অসুবিধা হ'ব। যেনে ৰ'দ নিদিলে আমি পোহৰ নাপাম, সকলোফালে আন্ধাৰ হ'ব আৰু সদায় ৰাতিৰ দৰে থাকিব। লগতে গছ গছনি মৰিব, গছে নিজৰ বাবে আহাৰ তৈয়াৰ কৰিব নোৱাৰিব, মানুহৰ কাপোৰ কানি নুশুকাব ইত্যাদি। তাৰ পাছৰ প্ৰশ্নটোত দিয়া আছিল যে ধান নাখালে চৰাইক গোট কৰাই দিব। তোমালোকে চৰাইক আৰু কি কি খাবলৈ দিব পাৰিবা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ধান নাখালে চৰাইক গোট কৰাই দিব। আমি চৰাইক আৰু মাহ জাতীয় সামগ্ৰী, ভাত, বিস্কুট আদি খাব দিব পাৰোঁ। তাৰ পাছৰ প্ৰশ্নটোত দিছিল যে ঢোল খোল ৰতনপুৰত বাই তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়? সেইটো তোমালোকে নিজে জানিবা যে তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়। তেনেকৈ তোমালোকৰ যি জ্যেষ্ঠসকল আছে, তোমালোকৰ মা দেউতা আছে, সিহঁতক সুধি ল'বা তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়, আৰু ঠিক তেনেদৰে ইয়াতে লিখি দিবা এই প্ৰশ্নটোৰ উত্তৰত। তো সেইটো তোমালোকে নিজে কৰিবা। ঘৰটো দিয়া আছিল যে খৰাশিয়ালৰ বিয়াহত ঘনচিৰিকাই তামোল কাটে, আমাৰ বিয়াতো তামোল পাণ কাটে। বিয়াত তামোল কটাৰ বাহিৰেও আৰু কি কি কটা, গোঠা আৰু সজোৱা দেখিছা? ইয়াৰ উত্তৰ তোমালোকে লিখিবা। খৰাশিয়ালৰ বিয়াত তামোল পাণ কাটে, আমাৰ বিয়াতো তামোল পাণ কাটে, শাক পাচলি কাটে, ফল মূল কাটে, লগতে ঘৰৰ আগফালে পেণ্ডেল দি কাপোৰ সজোৱা হয়, ফুলৰ মালা চিলাই, কলৰ পুলি পোতে, খৰি কাটে ইত্যাদি। তাৰ পাছৰ ক্ৰিয়াকলাপটোত দিয়া আছে যে দলত বহি তলৰ পদ্য কেইফাকি পঢ়া, আঁচ টনা শব্দৰ লগত মিলাই খালী ঠাই পূৰ কৰা। মই ইয়াতে পূৰাই দিছোঁ। কতো চাইছোঁ ৰং চোৱা পক্ষীৰে কণমানি চৰাই, চোতালত দিছে ধান মাহ, খোৱাহি পেট ভৰাই। ওপৰত দিয়া আছিল চৰাই, ইয়াত আমি লিখিলোঁ ভৰাই। ঠিক তেনেদৰে খটো দিয়া আছে অকণমানি ভণ্টিজনী, নাম তাইৰ হিয়া, বহাগ মাহৰ মাজভাগত তাইৰ বায়েকৰ বিয়া। ওপৰৰ যিটো শব্দত চিন দিয়া আছিল সেই শব্দটো আছিল হিয়া, আমি ইয়াত লিখিছোঁ বিয়া। ঠিক তেনেদৰে গতো চাইছোঁ বৰদৈচিলা আহিল দেখোন, মেলি দীঘল চুলি, চুলিটোৰ তলত চিন দিয়া আছে হালি জালি নাচিছে নিম গছৰ, ইয়াত আমি লিখিম ডালি। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।